হেল্ল' এভৰিৱান আই হোপ আপোনালোক এটাই ভালে আছে আৰু নিশ্চয় পঢ়া শুনা কৰি আছে চ' আমাৰ এই চিৰিজটোৰ ভিডিঅ'সমূহ লাহে লাহে মানুহে চাই ভালো পাইছে আৰু ফিডবেক যিখিনি আহিছে তাৰে ওপৰত বেছ কৰি আমি থিৰাং কৰি ললো যে এইখিনি আমি কণ্টিনিউ কৰিম চ' আমি কৈ আছিলো যে 90% এনেকুৱা ধৰণৰ মিষ্টেক্স এনেকুৱা ধৰণৰ মিষ্টেক্স যিখিনি 90% ষ্টুডেণ্টছৰে ভুল হয় চ' এনেকুৱানো কি মিষ্টেক্স আছে তেনেকুৱাখিনি আমি পইণ্ট আউট কৰি আছিলো আমি কিছুমান ভকেবছ দিয়াই আনি আছো এতিয়া ভকেবুলাৰীৰ ফালৰ পৰা এনেকুৱা কিছুমান শব্দ য'ত আমি প্ৰায়ে কনফিউজ হৈ যাওঁ চ' সেইকাৰণে সুধিছো আপোনাৰো এইকেইটা ভুল হয় নেকি যদি হয় তেতিয়াহ'লেও চিন্তাৰ কোনো কাৰণ নাই কাৰণ আমি এই ভুলকেইটা এতিয়া শুধৰণি কৰি যাম শুধৰণি কেনেকে কৰিম আমাৰ কুৱেশ্যন আনচাৰ্ছ খিনি চালে আপোনালোকে গম পাব গতিকে আহক পাৰ্ট দুটা যিহেতু আমাৰ হৈ গৈছে ঠিক তেনেকুৱাকে আজি লৈ আনিছো আপোনালোক এটাৰ কাৰণে 3 নম্বৰ পাৰ্ট আৰু ইয়াৰে পিছত আমি আকৌ বেলেগ ধৰণৰ চিৰিজ আনিম আপোনালোকৰ কাৰণে আমাৰ ইউটিউবত কিবা নহয় কিবা ভিডিঅ' চিৰিজ আহি থাকে অলমষ্ট চেম টাইমত হয় আজি যিটো আপলোড হৈছে আকৌ কাইলৈও চেম টাইমত হয়তো আপলোড হ'ব তেনেকুৱাকে আপোনালোকে পাব গোটেই ভিডিঅ'জ খিনি গতিকে কাইণ্ডলি আমাৰ আহিবলগীয়া প্ৰতিটো ভিডিঅ' চাব যদি চেনেলটোত প্ৰথমবাৰ ভিজিট কৰিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব বাটনটো দবাই দিব চ' ডেট আমি নেক্সট যেতিয়া ভিডিঅ' আপলোড কৰোঁ আপোনালোকে নটিফিকেশ্যন পায় গতিকে আহক পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আপোনালোক আটাইকে স্বাগতম জনাইছো ই কুহি পাঠৰ আন এটা ভিডিঅ'লে নমস্কাৰ মই ইমন আপোনালোকৰ ইংলিছ টিচাৰ আৰু আপোনালোকে চাই আছে সেই মিষ্টেকসমূহ য'ত 90% ষ্টুডেণ্টছৰে ভুল হয় ঠিক আছে সেই ভুল হোৱা জেগাখিনি আমি বিচাৰি আছো চ' প্ৰথম আমাৰ পেয়াৰ এটা দিয়া হৈছে এপ্ৰেইজ আৰু এপ্ৰাইজ কি দিছে এপ্ৰেইজ আৰু এপ্ৰাইজ হয়নে চ' এইকেইটাৰ মিনিঙৰ মাজত কেতিয়াবা আমি কি হৈ যাওঁ অকনমান আমাৰ কনফিউজন হৈ যায় যে কোনটো কি মিনিঙৰ কথা কৈছে এইটো কি বা মিনিং হয় সেইটো বা কি মিনিং হয় আমি কেতিয়াবা কি হৈ যাওঁ অকনমান কনফিউজ হৈ যাওঁ গতিকে আপোনালোক আটাইকে জনাব বিচাৰিছো এপ্ৰেইজ মানে হৈছে টু ইভালুৱেট অৰ এছেছ দ্য ভেলিউ অফ সামথিং তো কোনোবা এটা বস্তু কি কৰা এপ্ৰেইজ কৰা মানে একচুৱেল কথাটো হ'ল মূল্যায়ন কৰা বুলিও আমি ক'ব পাৰো মূল্যায়ন কৰা বা মূল্যটো বুজ লোৱা আৰু এপ্ৰাইজ মানে হৈছে টু ইনফৰ্ম অৰ নটিফাই তাৰমানে কিবা এটা কথা জনোৱা ইয়াক আমি কি বুলি ক'ব পাৰো জনোৱা বুলি ক'ব পাৰো তাৰমানে কাৰোবাক কিবা এটা কথা এইটোৰ জৰিয়তে জনোৱা হৈছে এপ্ৰাইজ কৰা হৈছে চ' এতিয়া আমাক কি দিছে আমাক এটা MCQ দিছে প্লিজ ডেশ মি অফ এনি চেঞ্জেছ ইন দ্য এক্সামিনেশ্যন স্কেডিউল চ' এক্সামৰ যিটো পৰীক্ষাৰ যিটো সূচী আছে সেই সূচীটোত যদি যিকোনো কিবা চেঞ্জ কিবা পৰিৱৰ্তন কিবা সাল সলনি হয় তেতিয়াহ'লে অনুগ্ৰহ কৰি মোক সেইখিনি জনাই দিব বুলি কৈছে চ' জনোৱা বা ইনফৰ্ম কৰাটো কোনটো আছিলে ইনফৰ্ম কৰাটো আছিলে এপ্ৰাইজ চ' APPRISE এপ্ৰাইজ সেইটো হৈ যাব আমাৰ ইয়াতে খালী জেগাটোত চ' অপশ্যন বি উইল বি দ্য আনচাৰ ফৰ দিছ MCQ ঠিক আছে অপশ্যন বি টো আমাৰ ইয়াতে আনচাৰ হ'ব ঠিক তেনেকে আমি ইয়াৰ পিছৰটোলৈ যাম ইয়াতে কি দিছে পাৰ্চনেল আৰু পাৰ্চনেল অকনমান মিল থকাৰ নিচিনা লাগে অকনমান নহয় ভালেখিনিয়ে মিল থকাৰ নিচিনা লাগে এটা হ'ল NAL আৰু এটা হ'ল NNEL ঠিক আছে গতিকে যিটো NAL আছে পাৰ্চনেল এইটো হৈছে ৰিলেটিং টু আ পাৰ্টিকুলাৰ পাৰ্চন এগৰাকী নিৰ্দিষ্ট ব্যক্তিৰ লগত সম্বন্ধীয় তাৰ মানে ইয়াক আমি কি বুলি ক'ব পাৰো ব্যক্তিগত বুলি ক'ব পাৰো ব্যক্তিগত আকৌ এই পাৰ্চনেলটো হৈছে কি এমপ্লয়িজ অৰ ষ্টাফ অফ এন অৰ্গেনাইজেশ্যন তাৰ মানে কি কৰ্মচাৰী বুলি আমি ক'ব পাৰো ঠিক আছে কৰ্মচাৰী চ' কোনটো কি হ'ব গম পাইছে ন আপোনালোকে পুলিচ বা মিলিটাৰী পাৰ্চনেল বুলি ক'লে আমি কি গম পাওঁ যিসকল পুলিচত বা আৰক্ষীত কি আছে কৰ্তব্যৰত জোৱান আছে ব্যক্তি আছে সেইসকলক বুজি পাওঁ চ' আমি যদি সেইটো POV পৰা চাওঁ তেতিয়াহ'লে এবাৰ আমি আৰু এটা MCQ এটা পাম ইয়াতে কি দিছে দা কোম্পানী অৰ্গেনাইজ দ্য মিটিং ফৰ অল ডেশ বুলি ক'লে আমি কি বুজি পাম কোম্পানী বা অৰ্গেনাইজেশ্যনত কি থাকিব পাৰে পাৰ্চনেল বস্তু কিবা থাকিব নে পাৰ্চন থাকিব তাতে চ' এই যিটো NNEL আছে এইটো ইয়াতে বহিব ফৰ অল পাৰ্চনেল তাৰ মানে তাৰে যিমান কৰ্মচাৰী আছিল প্ৰত্যেক কৰ্মচাৰীৰ কাৰণে কিবা নহয় কিবা এটা মিটিং অৰ্গেনাইজ কৰা হৈছে চ' ইয়াতেও আনচাৰ হ'ব আমাৰ বি কোনটো হ'ব বি টো হ'ব দেন আমি নেক্সট পেয়াৰটোৰ ফালে যাম নেক্সট পেয়াৰটো কি দিয়া হৈছে চাব নেক্সট পেয়াৰটো দিয়া হৈছে কণ্টিনিউৱেল ভাৰ্চেছ কণ্টিনিউৱাছ কণ্টিনিউৱেল মানে কি অকাৰিং ৰিপিটেডলি উইথ ইণ্টাৰাপশ্যনছ তাৰ মানে ইণ্টাৰাপশ্যন হৈ আছে
ইণ্টাৰাপশ্যন যদিও হৈ আছে, কোনোবাই যদিও মধ্যস্থতা কৰি আছে, ৰখোৱা হৈছে, সেই বস্তুটো বাৰে বাৰে হৈছে, ৰিপিট হৈ আছে বাৰে বাৰে, চ' সেইটোকে কণ্টিনিউৱেল বুলি কয়। আৰু কণ্টিনিউৱাছটো হ'ল কি, অকাৰিং উইদাউট ইণ্টাৰাপশ্যন, যিটোত কোনো ইণ্টাৰাপশ্যন হোৱাই নাই, সি চলিয়ে আছে মানে অবিৰত। কণ্টিনিউৱেল মানে কি, কণ্টিনিউ হৈ আছে বাট বিৰত, তাৰমানে সি বাৰে বাৰে হৈ আছে, এবাৰ হৈছে ৰখিছে, আকৌ এবাৰ হৈছে ৰখিছে, বাট কণ্টিনিউৱাছ মানে কোনো বিৰতিয়েই নাই, অবিৰাম, তেনেকে আমি ক'ব পাৰো। চ' ইয়াতে যিটো কুৱেশ্যন দিয়া হৈছে, চাব, দ্য মেচিন হেজ বিন ৰানিং ডেশ ফৰ দ্য লাষ্ট 24 hours। একচুৱেলি ৰানিং দিয়াৰ পিছত কণ্টিনিউৱেলি বা কণ্টিনিউৱাছলি হ'ব লাগিছিল। চ' ইয়াতে আনচাৰটো একচুৱেলি কোনটো হয়, কণ্টিনিউৱাছলি, কাৰণ মেচিনটো যদি বন্ধ কৰি দিয়া নাযায় লাষ্ট 24 আৱাৰ্ছত, মেচিন কি হৈ থাকে, মেচিন নিজে বন্ধ হয় জানো, নহয়, এইটো হ'ব কণ্টিনিউৱাছ। বাট এটা কথা মনত ৰাখিব, আমাক কি লাগে, ৰানিংটো এটা ভাৰ্ব হয়, ভাৰ্বক মডিফাই কৰিবলৈ এডভাৰ্ব লাগে, গতিকে কণ্টিনিউৱাছলি হ'ব লাগিছিল। এই লিটো যদিও ইয়াতে দিয়া নাই, আমি এই বিটোকে শুদ্ধ উত্তৰ বুলি ধৰি ল'ম, কাৰণ সেইটো বেছি ওচৰেদি গৈছে, বেছি ওচৰেদি গৈছে, সেইটো অলমষ্ট ছেম আনচাৰে দিছে আমাক এইটোৰ লগত, ঠিক আছে। তাৰে পিছৰ পেয়াৰটো চাম আমি। নাম্বাৰ 4ত কি দিছে, ডিসইন্টাৰেষ্টেড আৰু আনইন্টাৰেষ্টেড। এটা অকনমান গুৰুত্বপূৰ্ণ কথা মই ক'বলৈ ওলাইছো। ডিসইন্টাৰেষ্টেড মানে কোনোফালে ইন্টাৰেষ্ট নোহোৱা, নিৰপেক্ষ, ঠিক আছে। আৰু আনইন্টাৰেষ্ট মানে হৈছে কিবা বস্তুৰ প্ৰতি ইন্টাৰেষ্ট নাই, এইটো বস্তু মই ভাল নাপাওঁ এনেকুৱা। ডিসইন্টাৰেষ্টেড মানে হৈছে তাৰ কোনোফালে ৰাপ নাই। চ' ডিসইন্টাৰেষ্টেড মানে ইম্পাৰ্চিয়েল বা আনবায়াসড, সি পাৰ্চিয়েলিটি নকৰে, তাৰ মানে ৰেফাৰীজন বা আম্পায়াৰজন ডিসইন্টাৰেষ্টেড মানে সি কোনোফালে নহয়। আৰু আনইন্টাৰেষ্টেড মানে হৈছে নট ইন্টাৰেষ্টেড, কোনোবা এটা বস্তুৰ প্ৰতি আগ্ৰহী নহয় তাৰমানে, ঠিক আছে, বুজি পালে। ইন্টাৰেষ্টেড মানে কি, আগ্ৰহী। আনইন্টাৰেষ্টেড মানে হৈছে অনাগ্ৰহী, কোনোবা এটা বস্তুৰ প্ৰতি আগ্ৰহী নহয়। আকৌ ডিসইন্টাৰেষ্টেড মানে হৈছে ইম্পাৰ্চিয়েল। চ' এইখিনি আমি ইয়াতে চাম, a judge must remain dash while hearing a case। কেছ এটা শুনি থাকোতে জাজ এজন কি হৈ থাকিব লাগে, ডিসইন্টাৰেষ্টেড নে আনইন্টাৰেষ্টেড, ডেফিনেটলি ডিসইন্টাৰেষ্টেড। তেতিয়া কি হ'ব, আনবায়াসড বুজাই। চ' আমি ইয়াতে ডিসইন্টাৰেষ্টেড বুজাম, লিখিম ডিসইন্টাৰেষ্টেড while hearing a case, হ'ব। চ' আনসাৰটো এ হৈ যাব ইয়াতে। নেক্সটটো আমি চাম, নেক্সট পেয়াৰ অফ ৱৰ্ডছ কি দিয়া আছে। নেক্সটটো দিয়া আছে ingenious versus ingenuous। ingenious আৰু ingenuous কি ডিফাৰেন্স, ingenious মানে হৈছে ক্লেভাৰ বা ইনভেন্টিভ, বুদ্ধিয়ক, যিয়ে ইনভেন্ট কৰিব পাৰে, আৱিষ্কাৰী, চমৎকাৰী, তেনেকে আমি ক'ব পাৰো। আৰু ingenious মানে হৈছে innocent, নিৰ্দোষী, straight forward, পোনপটীয়া, তাৰমানে চিধা মানুহ। ইনজেনিয়াছ মানে হৈছে ক্লেভাৰ, ইনভেন্টিভ। এটা বস্তু কৰি মনত ৰাখিব পাৰে, য'ত জেনিয়াছ শব্দটো আছে সি ক্লেভাৰ বা ইনভেন্টিভ, হয় নে নহয়, জিনিয়াছ। আৰু ইনজেনিউৱাছ য'ত আছে সেই মানুহজন জেনুইন বুলি ধৰি ললে হ'ল, ইনচেন্ট, ষ্ট্ৰেইট ফৰৱাৰ্ড, ঠিক আছে। চ' ইয়াতে কি দিছে, দ্য চাইন্টিষ্ট ডেভেলপড এণ্ড ডেশ সলিউশ্যন টু দ্য প্ৰব্লেম। যেতিয়া প্ৰব্লেমৰ সলিউশ্যন হ'ব, সেইটো ষ্ট্ৰেইট ফৰৱাৰ্ড বা চিধা সলিউশ্যন হ'ব নে আৱিষ্কাৰী সলিউশ্যন হ'ব, চমৎকাৰী বা আৱিষ্কাৰী নহ'ব জানো। চ' ডেফিনেটলি ইনজেনিয়াছ হ'ব, কোনটো হ'ব, ইঞ্জিনিয়াৰ্ছ, চৰি OUS হ'ব, ইঞ্জিনিয়াৰ্ছ, এইটো হ'ব, এইটো আমাৰ ইয়াৰে আনসাৰ হৈ যাব এই কুৱেশ্যনটোৰ কাৰণে। ইয়াৰ পিছত নেক্সট কি দিয়া আছে আমি চাম। নেক্সট দিয়া আছে প্ৰিস্ক্ৰাইব ভাৰ্চেছ প্ৰোস্ক্ৰাইব। প্ৰিস্ক্ৰাইব ভাৰ্চেছ প্ৰোস্ক্ৰাইব তাৰমানে কি, প্ৰিস্ক্ৰাইব মানে টু ৰিকমেণ্ড অৰ অথৰাইজ, কিবা বস্তু ৰিকমেণ্ড কৰিছে, ডক্তৰে কি কৰে, প্ৰিস্ক্ৰাইব কৰে, তাৰমানে প্ৰেছক্ৰিপশ্যন দিয়ে আমাক, আমি কি মেডিচিন খালে ভাল বা আমি কি কৰিলে ভাল, তেনেকুৱা ৰিলেটেড আমাক কি দিয়ে, প্ৰিস্ক্ৰাইব কৰে বা অথৰাইজ কৰি দিয়ে। প্ৰোস্ক্ৰাইব মানে হৈছে বাধা দিয়া, টু ফৰবিড অৰ প্ৰহিবিট, কাৰোবাক কিবা এটা কাম কৰাত বাধা দিয়া। চ' ইয়াৰে আমি MCQটো চাম। ডক্টৰ্ছ অফেন ডেশ মেডিচিনছ ফৰ কমন ইনফেকশ্যনছ। যিকোনো ইনফেকশ্যনছ বা সংক্ৰমণ যেতিয়া হয়, ডক্টৰে কি কৰে, মেডিচিনছ প্ৰেছক্ৰাইব কৰে নে প্ৰোস্ক্ৰাইব কৰে, ডেফিনেটলি প্ৰেছক্ৰাইব কৰে। কি কৰে, প্ৰেছক্ৰাইব কৰে। চ' এ উইল বি দ্য আনসাৰ ফৰ দিছ কুৱেশ্যন, এইটো হৈ যাব আনসাৰ, ঠিক আছে। তাৰে পিছৰটো আমি চাম এক্সপ্লিচিট আৰু ইমপ্লিচিট। চ' এটা কথা মনত ৰাখিব, এক্সপ্লিচিট মানে এক্স শব্দটো আছে, এক্স মানে কি একচুৱেলি বাহিৰৰ বা আউট বুজাই, আৰু ইম শব্দটোৱে কি বুজাই, ভিতৰৰ বুজাই। আৰু ইমপ্লাই শব্দটো ইয়াতে আছে, ইমপ্লিচিট শব্দটোত কি লাগি আছে,
ইমপ্লাই শব্দটো লাগি আছে ইমপ্লাই মানে বুজাই দিয়া তাৰ মানে ক্লিয়াৰলি হয়তো মেনশন নকৰিব পাৰে ইনডাইৰেক্টলি বুজাইছে বাট এক্সপ্লিচিট মানে টু মেনশন ক্লিয়াৰলি খোলাকৈ কৈ দিছে তাৰমানে টু মেনশন ক্লিয়াৰলি সাফ সাফ বতা দেতা হوں বুলি যে কয় সেইটো এক্সপ্লিচিট মানে ক্লিয়াৰলি ষ্টেটেড বা এক্সপ্ৰেছ ডিৰেক্টলি পোনপটীয়াকৈ প্ৰকাশ কৰা আৰু ইমপ্লিচিট মানে ইমপ্লাইড আণ্ডাৰষ্টুড থ্ৰু নট আণ্ডাৰষ্টুড যো নট ডিৰেক্টলি ষ্টেটেড তাৰমানে ডাইৰেক্টলি লিখা নাথাকিলেও বা ডাইৰেক্টলি কোৱা নাথাকিলেও যেতিয়া বুজি পোৱা যায় সেইটো আমি কি বুলি ক'ব পাৰো ইমপ্লিচিট বুলি ক'ব পাৰো যিটো ডাইৰেক্টলি কোৱা হৈছে দ্যাট ইজ কল্ড এক্সপ্লিচিট ঠিক আছে চ' ইয়াতে আমি নেক্সট যিটো এমচিকিউ আমাৰ আহিব সেইটো কোনটো খাতে আমি চাম The instructions were so dash that nobody had any doubts about the procedure. প্ৰচিডিউৰটোৰ বিষয়ে কাৰো একো ডাউট কিয় নাছিল কাৰণ ইনষ্ট্ৰাকচন খিনিত ক্লিয়াৰকে লিখা আছে চ' ক্লিয়াৰকে লিখা থাকিব লাগিলে ইমপ্লিচিট হ'ব নে নহয় এক্সপ্লিচিট হ'ব কি হ'ব এক্সপ্লিচিট তাৰমানে পোনপটীয়াকে লিখা আছে কি কৰিব লাগে কি নকৰিব লাগে গতিকে কাৰো কোনো সন্দেহ নাছিলে তাতে সকলোৱে খাটাং হৈ আছিল যে এইটোৱে হ'ব অমুকটোৱে হ'ব কাৰণ ডাইৰেক্টলি লিখা আছিল তাতে ঠিক আছে দেন আমি যাম ইয়াৰ পিছৰ পেয়াৰ অফ ৱৰ্ডছৰ ফালে ক্ৰেডিবল ভাৰ্চেছ ক্ৰেডুলাছ এতিয়া এটা কথা চাব ক্ৰেড মানে হৈছে কি টু বিলিভ আপোনালোকে এনেকুৱা শব্দবিলাক পাব ক্ৰেডিট ক্ৰেডিবল আকৌ ইয়াৰে অপজিট এটা আছে সেইটো হ'ল কি ইনক্ৰেডিবল হয়নে ঠিক তেনেকে ক্ৰেডুলাছ আছে চ' ক্ৰেড মানে হৈছে টু বিলিভ বিশ্বাস কৰা ক্ৰেডিবল মানে ক্ৰেড কৰিব যিটো এবল তাৰ মানে বিশ্বাস কৰাৰ যোগ্য বিশ্বাসযোগ্য বিলিভেবল আৰু ক্ৰেডুলাছ মানে হৈছে যিয়ে চবকে বিশ্বাস কৰে তাৰমানে বুজি পাইছে টু ৰেডি টু বিলিভ সি তাৰমানে একেবাৰে ৰেডিয়ে হৈ থাকে যোনে যি কয় সেইটোকে বিশ্বাস কৰি লয় চ' এইটো কি এইটো অকনমান মূৰ্খৰ চাৰিলে গুচি যায় ক্ৰেডুলাছ বুলি ক'লে ক্ৰেডুলাছটো এটা মানুহ আৰু ক্ৰেডিবলটো হৈছে কি যিকোনো মেটাৰ বা যিকোনো ঘটনা তেনেকুৱা ধৰণৰ বা কিবা এটা বস্তু চ' ইয়াতে আমাৰ কি হ'ব আমি চাওঁ এমচিকিউ এটা দিয়া আছে এইটো দিছে দ্য উইটনেছ প্ৰভাইডেড আ হাইলি ডেশ এক্সপ্লেনেশ্যন অফ দি ইনচিডেণ্ট চ' এক্সপ্লেনেশ্যনটো কি হ'ব পাৰে ক্ৰেডুলাছ হ'ব পাৰে নে ক্ৰেডিবল হ'ব পাৰে এক্সপ্লেনেশ্যনটোৱে কাকো বিশ্বাসত নলয় কাৰণ এক্সপ্লেনেশ্যনটো কি জড় পদাৰ্থ এক্সপ্লেনেশ্যনটো এনেকুৱা যিটো বিশ্বাসযোগ্য তেতিয়াহ'লে ক্ৰেডিবল হ'ব কি হ'ব ক্ৰেডিবল হ'ব ইয়াক কি কৰিব পাৰি বিশ্বাস কৰিব পাৰি ক্ৰেডিবল হয় ঠিক আছে the witness provided a highly credible explanation of the incident এনেকে আমি লিখিম so again ইয়াৰে আনসাৰটো হৈ যাব অপচন এ ঠিক আছে নেক্সট পেয়াৰ অফ ৱৰ্ডছ আমি চাম এইটো হৈছে 9 নম্বৰ ডিফিউজ ভাৰ্চেছ ডিফিউজ আৰু ডিফিউজ চ' এটা ডিফিউজ হৈছে টু ৰিডিউচ টেনশ্যন অৰ মেক চেফ তাৰ মানে এই বস্তুটো কি ইয়াৰে পৰা টেনশ্যন বা চিন্তা ভাৱনা নাইকিয়া কৰি ইয়াক নিৰাপদ কৰি তোলা আৰু এইটো ডিফিউজ হৈছে টু স্প্ৰেড অভাৰ আ ৱাইড এৰিয়া এটা হিউজ এৰিয়া এটাত বিয়পি পৰা ডাঙৰ এৰিয়া এটাত সি কি হৈ গৈছে বিয়পি গৈছে তেতিয়া তাক ডিফিউজ বুলি কোৱা যাব আৰু ডিফিউজ মানে হৈছে বম ডিফিউজ কৰা যে থাকে সেইটো কোনটো ডিফিউজ হ'ব বম ডিফিউজ কৰিলে প্ৰথমটো ডিফিউজ হ'ব আৰু দ্বিতীয়টো হৈছে স্প্ৰেড হৈ যোৱা এটা ডাঙৰ এৰিয়াত চ' আমি এমচিকিউটো চাম এতিয়া দেই the mediator managed to dash the conflict between the two groups conflict যদি হয় definitely এটো কি এটা tension conflict থাকিলে কি থাকে tension থাকে heated arguments থাকে বা heated disputes থাকে হয় নে নহয় so ইয়াত tension থাকিব যদি conflict নাইকিয়া কৰিছে তেতিয়াহ'লে manage to diffuse হ'ব diffuse DEFUSE এইটো হৈ যাব আমাৰ আনসাৰ so again A will be the answer for question number 9 then আমাৰ বাকি থাকিল আৰু only এটা সেইটো আমি আজি চাই আজিৰ ভিডিওটো সামৰিম তাৰ পিছত নেক্সট ক্লাছলৈকে আপোনালোকৰ কাৰণে মই নতুন নতুন আৰু কিছু লৈ আনিম এনেকুৱা একে নিচিনা ৱৰ্ড যিবোৰত আমাৰ কনফিউজন লাগে ঠিক আছে এবাৰ চাওক tortuous versus tortuous আৰু tortuous মানে কি tortuous মানে হৈছে full of twists and turns complicated তাৰ মানে জটিল অকোৱা পকোৱা ইয়াক আমি কি বুলি ক'ব পাৰো অকোৱা পকোৱা or
জটিল, complicated. Then আহিব torturous. Torturous মানে extremely painful or agonizing. কি বুলি ক'ব পাৰো ইয়াক? Torturous শাস্তিমূলক বুলি ক'ব পাৰো। শাস্তিমূলক নতুবা কষ্টদায়ক। তাৰমানে যিয়ে টৰ্চাৰ কৰে। টৰ্চাৰ মানে কি? শাস্তি। টৰ্চাৰাছ মানে হৈছে যিয়ে শাস্তি দিয়ে, যিয়ে কষ্ট দিয়ে, সেইটোৱে কষ্টদায়ক। চ' টৰ্চুৱাছ মানে কি? টুইষ্ট এণ্ড টাৰ্ণ থকা কমপ্লিকেটেড বস্তু, আৰু টৰ্চাৰাছ মানে হৈছে তাত টৰ্চাৰ শব্দটো আছে, চ' এক্সট্ৰিমলি পেইনফুল অৰ এগনাইজিং। The hikers followed a dash mountain path through the forest. Hikers সকল, হাইক মানে কি? ওপৰলৈ উঠা। আৰোহণকাৰী সকলে এটা মাউণ্টেইনৰ পথ এটা কেনেকে গ'ল? ফৰেষ্টখনৰ মাজেৰে। পাথটো কেনেকুৱা আছিল? টৰ্চুৱাছ আছিল নে টৰ্চাৰাছ আছিল? শাস্তিমূলক ৰাস্তা নেকি? নহয়। টুইষ্ট এণ্ড টাৰ্ণছ আছিল, জটিল এটা ৰড যিটোত বহুত অকোৱা পকোৱা আছিলে। চ' ডেফিনেটলি কি হ'ব? টৰ্চুৱাছ হ'ব। Tortuous mountain path through the forest. So option A will be the answer for this question. So আমি যিখিনি চালো পঢ়িলো সেইখিনি আনসাৰ ইমানতে। এতিয়া আপোনালোকৰ কাৰণে আছে এটি বিশেষ ঘোষণা। আপোনালোক যিসকলে আমাৰ এডিআৰই কোৰ্চৰ কাৰণে এনকুৱাইৰি কৰি আছিলে, সুধি আছিল, আপোনালোক আটাইৰে কাৰণে ভাল খবৰ এয়ে যে আমি এটা নিউ এডিআৰই লাইভ বেটচ এটা আমি লঞ্চ কৰিছো, য'ত ৰেকৰ্ডেড ভিডিঅ'জ আপলোড কৰা নাযায়, কেৱল লাইভ ক্লাছেছ দিয়া যাব। বাট এটা সুখবৰ এইটোৱে যে যদিহে লাইভ ক্লাছ কেইটা কিবা কাৰণত মিছো হৈ যায়, সেই ভিডিঅ'জ খিনি আপোনালোকে ৰেকৰ্ডেড ফৰ্মেটত আমাৰ এপটোত বা ৱেবছাইটত ধুনীয়াকে চাবলৈ পাব। আৰু লগতে আমি ক্লাছত যি পঢ়াই আছো এইখিনি মেটেৰিয়েলছ PDF আকাৰে ডাউনলোড কৰিবলৈ পাব। চ' সেইখিনি বস্তুৱে নহয়, ক্লাছেছ আপোনালোকে টোটেল পাব 150 প্লাছ লেকচাৰ্ছ উইথ PDF, যিখিনি ডাউনলোড কৰিব পাৰিব। লাইভ এণ্ড ৰেকৰ্ডেড কেতিয়া পাব? যেতিয়া লাইভ ক্লাছখিনি আপোনালোকে পিছত চাই এইখিনি ৰেকৰ্ডেড হিচাপে পাব। তাৰ বাহিৰে লাইভ ক্লাছ হয়। প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ আমি সলভ কৰি আছো প্ৰতিটো বেটছত, ইয়াতেও কৰিম। আৰু লগতে ফুল লেংথ মক টেষ্ট আপোনালোকে লাভ কৰিব 10টা। তাৰ বাহিৰে কাৰেণ্ট এফেয়াৰ PDF, যিখিনি আগৰ ফাউণ্ডেশ্যনৰ কথা যিয়ে জানে, আগৰ ফাউণ্ডেশ্যন কোৰ্চটোত আমাৰ ইমানখিনি কাৰেণ্ট এফেয়াৰ্ছ নাছিল, এতিয়া আৰু বেছি আপডেটেড হৈ থাকিব, কাৰণ প্ৰতি মাহে বা প্ৰতি সপ্তাহে আমাৰ কাৰেণ্ট এফেয়াৰ PDF বিলাক আপডেট হৈ থাকে। গতিকে যিসকলে ইচ্ছা কৰে ল'ব পাৰে। আৰু আপোনালোকৰ কাৰণে এটা বিশেষ কুপন কোড আছে, কাৰণ আপোনালোকৰ কাৰণে বহুত কেইটা কুপন কোডেই আছে, বাট মোৰ ফালৰ পৰা মই দিব পৰা কুপন কোডটো হৈছে IK10। এইটো হৈছে কুপন কোড, এইটো ইউজ কৰিলে আপোনালোকে ডিছকাউণ্ট পাব যিকোনো কোৰ্চতে। এই কোডটো ইউজ কৰিলে আপোনালোকে আমাৰ যিকোনো কোৰ্চত এটলিষ্ট 10% ডিছকাউণ্ট এটা পাব, IK10 কোডটো যদি ইউজ কৰে। চ' মোৰ ক'বলগীয়া ইমানখিনিয়ে। আই হোপ আপোনালোকে এনজয় কৰিলে আজিৰ ছেশ্যনটো। চ' ইয়াৰে পিছত আমাৰ এনেকুৱা ভিডিঅ'জ আৰু আহি থাকিব, তাৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। যদি কৰা আছে তেতিয়া কোনো চিন্তা নাই, ভিডিঅ' আহিলেই পাই যাব। তাৰ বাহিৰে আপোনালোকে ক্লাছটো কৰি কেনেকুৱা পালে, বুজিলে নে নাই ভালকে আমাক জনাই থাকিবলৈ নাপাহৰিব। আজিলৈ ইমানেই। ইয়াৰে পিছৰ ছেশ্যনত আপোনালোক আটাইকে পুনৰ লগ পাম। আনটিল নেক্সট টাইম, টেক কেয়াৰ।